চৰাইদেউৰ দৌলবাগানত শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱত লোকে লোকাৰণ্য। ৰাস চাবলৈ শিলদৌল ভাঙি ওলাই আহিল হাজাৰ হাজাৰ দৰ্শক। পোনপ্ৰথমবাৰৰ বাবে কেন্দ্ৰীয়ভাৱে চৰাইদেউ দৌলবাগান ৰাজহুৱা খেলপথাৰত শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলাত অভূতপূৰ্ব ৰাস অনুৰাগীৰ ভিৰ দেখিবলৈ পোৱা যায়। জনপ্ৰিয় অভিনেতা নেত্ৰকাই খ্যাত অৰুণ হাজৰিকা আৰু যদুমণি দত্তৰ অভিনয় ৰাসত দেখিবলৈ পোৱা গ'ল। শিশুৰ পৰা আৰম্ভ কৰি সকলোৰে অভিনয়ে মন্ত্ৰমুগ্ধ কৰি ৰাখে ৰাসত। মন্ত্ৰী যোগেন মোহনে বন্তি প্ৰজ্বলনেৰে মুকলি কৰে ৰাসৰ কাৰ্যসূচী। ৰাসৰ মঞ্চ উদ্বোধন কৰে সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।